যিটো সময়ত সমগ্ৰ দেশবাসীয়ে 26-27 জনকৈ নিৰীহ লোকৰ মৃত্যুত শোকত স্তব্ধ হৈ আছে, সেইটো সময়ত অখিল গগৈ ডাঙৰীয়াৰ এই ৰাজনীতিত ন্যস্ত স্বাৰ্থত জড়িতই নহয়, কেৱল এই ৰাজনীতি দেশখনৰ বাবে বা আমাৰ গোটেই অসমখনৰ বাবেও অত্যন্ত এটা মানে কি বুলি কওঁ আৰু সংবেদনশীল এক মন্তব্য তেখেতৰ। আৰু কেৱল শাসনৰ স্বাৰ্থত, সেৱাৰ স্বাৰ্থত নহয়, শাসনৰ স্বাৰ্থত ক'ৰবাত বৰপেটাত, ধুবুৰীত, ক'ৰবাত গোৱালপাৰাত এটা MLA জিকোৱাৰ স্বাৰ্থত তেখেতৰ যিবিলাক শেহতীয়া কাৰুকাৰ্য, সেই কাৰুকাৰ্য শিৱসাগৰবাসীক লজ্জিত কৰিছে। স্বৰ্গদেউসকলৰ যিখন ৰাজধানী, এই ৰংপুৰ কওক, শিৱসাগৰ কওক, যি শিৱসাগৰে অসমক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰে, সেই শিৱসাগৰৰ বিধায়ক হৈ সমগ্ৰ অসমীয়া জাতিসত্তাক তেওঁ অপমানিত কৰিছে। 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতিয়ে, আৰু এই জাতিৰ যদি কোনোবা তেওঁ মানে বংশধৰ বুলি তেওঁ নিজকে ক'ব বিচাৰে, সেই জাতিটোক যেতিয়া তেওঁলোকৰ ভোট, তেওঁলোকৰ অন্য দিশ লৈ যি ধৰণৰ মন্তব্য, আচলতে আমি ধিক্কাৰো দিছোঁ আৰু ঘৃণাও লাগিছে অখিল গগৈৰ প্ৰতি। এনেকুৱাও মানুহ ইমানো তুষ্টিকৰণৰ বাবে ইমানো তললৈ যাব পাৰেনে বাৰু? এতিয়া অখিল গগৈ ডাঙৰীয়া ক্ষমা খোজাটো ভাল হৈছে বাৰু, কিন্তু ক্ষমা খুজিলে অখিল গগৈ ডাঙৰীয়াৰ ভিতৰৰ যিটো মল, এই মলটো চাফা হৈ নাযায়। ভিতৰৰ মলটো অখিল গগৈ ডাঙৰীয়া আছে, হয়তো অসমখনক আৰু দ্বিখণ্ডিত কৰি বা অসমখনক তেখেতসকলে লগ লাগি এই যিটো সোণাৰ বাংলাৰ কথা চলি আছে বা অন্য এখন পাকিস্তান বনোৱাৰ তেওঁলোকৰ যিবিলাক ষড়যন্ত্ৰ আছে, তাত অখিল গগৈ ডাঙৰীয়াহঁতৰ নিচিনা ব্যক্তিৰো হয়তো পাকে প্ৰকাৰে প্ৰত্যক্ষভাৱে নহ'লেও অপ্ৰত্যক্ষভাৱে হয়তো ক'ৰবাত তেওঁলোকৰ মানে মানসিক তেওঁলোকৰ এটা সমৰ্থন আছে। যিটো সময়ত সমগ্ৰ দেশবাসীয়ে 26-27 জনকৈ নিৰীহ লোকৰ মৃত্যুত শোকত স্তব্ধ হৈ আছে, সেইটো সময়ত অখিল গগৈ ডাঙৰীয়াৰ এই ৰাজনীতিত ন্যস্ত স্বাৰ্থত জড়িতই নহয়, কেৱল এই ৰাজনীতি দেশখনৰ বাবে বা আমাৰ গোটেই অসমখনৰ বাবেও অত্যন্ত এটা মানে কি বুলি কওঁ আৰু সংবেদনশীল এক মন্তব্য তেখেতৰ। আৰু কেৱল শাসনৰ স্বাৰ্থত, সেৱাৰ স্বাৰ্থত নহয়, শাসনৰ স্বাৰ্থত ক'ৰবাত বৰপেটাত, ধুবুৰীত, ক'ৰবাত গোৱালপাৰাত এটা MLA জিকোৱাৰ স্বাৰ্থত তেখেতৰ যিবিলাক শেহতীয়া কাৰুকাৰ্য, সেই কাৰুকাৰ্য শিৱসাগৰবাসীক লজ্জিত কৰিছে। স্বৰ্গদেউসকলৰ যিখন ৰাজধানী, এই ৰংপুৰ কওক, শিৱসাগৰ কওক, যি শিৱসাগৰে অসমক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰে, সেই শিৱসাগৰৰ বিধায়ক হৈ সমগ্ৰ অসমীয়া জাতিসত্তাক তেওঁ অপমানিত কৰিছে। 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতিয়ে, আৰু এই জাতিৰ যদি কোনোবা তেওঁ মানে বংশধৰ বুলি তেওঁ নিজকে ক'ব বিচাৰে, সেই জাতিটোক যেতিয়া তেওঁলোকৰ ভোট, তেওঁলোকৰ অন্য দিশ লৈ যি ধৰণৰ মন্তব্য, আচলতে আমি ধিক্কাৰো দিছোঁ আৰু ঘৃণাও লাগিছে অখিল গগৈৰ প্ৰতি। এনেকুৱাও মানুহ ইমানো তুষ্টিকৰণৰ বাবে ইমানো তললৈ যাব পাৰেনে বাৰু? এতিয়া অখিল গগৈ ডাঙৰীয়া ক্ষমা খোজাটো ভাল হৈছে বাৰু, কিন্তু ক্ষমা খুজিলে অখিল গগৈ ডাঙৰীয়াৰ ভিতৰৰ যিটো মল, এই মলটো চাফা হৈ নাযায়। ভিতৰৰ মলটো অখিল গগৈ ডাঙৰীয়া আছে, হয়তো অসমখনক আৰু দ্বিখণ্ডিত কৰি বা অসমখনক তেখেতসকলে লগ লাগি এই যিটো সোণাৰ বাংলাৰ কথা চলি আছে বা অন্য এখন পাকিস্তান বনোৱাৰ তেওঁলোকৰ যিবিলাক ষড়যন্ত্ৰ আছে, তাত অখিল গগৈ ডাঙৰীয়াহঁতৰ নিচিনা ব্যক্তিৰো হয়তো পাকে প্ৰকাৰে প্ৰত্যক্ষভাৱে নহ'লেও অপ্ৰত্যক্ষভাৱে হয়তো ক'ৰবাত তেওঁলোকৰ মানে মানসিক তেওঁলোকৰ এটা সমৰ্থন আছে।